নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 নৱেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 1250 টকাৰ পৰিৱৰ্তে এতিয়া অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 3100 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আত্মসহায়ক প্ৰতিজন মহিলাক দ্বিতীয় কিস্তি 25,000 টকা প্ৰদান কৰিব 2026। লগতে যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ ঋণ ৰেহাই দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব। লগতে 1 ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধন। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব পাৰে অৰুণোদয়ৰ ধনৰাশি। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও ভাল খবৰ দিব পাৰে মহিলাসকলৰ বাবে। যদি আপোনাৰ নামটো অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি আগতেও অৰুণোদয় আঁচনিৰ টকা পাইছিলে এতিয়া নাপায় তেনে ক্ষেত্ৰত আপুনি ব্লকত যাওক। ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। লগতে 10 ডিচেম্বৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব চৰকাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সন্তান জন্ম নহ'লে যদি পত্নীক স্বামীয়ে এৰি দিয়ে তেন্তে পত্নীৰ লগত স্বামীকো কৰা হ'ব পৰীক্ষা। নাৰীক দুখ দিয়া চিষ্টেম আৰু নচলিব। বহু বিবাহ ৰোধ কৰিবৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিধানসভাত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক 2025। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। হয় বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো পন্থা হাতত লৈছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ। প্ৰতিত মন্তব্যৰ অবৈধ বাংলাদেশী মিয়া মানুহ বুলি মন্তব্য কৰিছে। অবৈধ বাংলাদেশী মিয়া খিলঞ্জীয়াক আক্ৰমণ কৰি জাতি হত্যা নিৰীক্ষা কৰাৰ চেষ্টা চলাইছে। ঠিঙত আৰক্ষী থানা পৰ্যন্ত জ্বলাই দিছে। যিসকলে এনে কাম কৰিছে সেইসকলক অবৈধ বাংলাদেশী মিয়া বুলি আখ্যা দিছে। চহৰ অঞ্চলত 4000 বিঘাতকৈ অধিক কৃষিভূমি বেদখল কৰিছে মিয়াই। আৰু আমাৰ কৃষকসকলে খেতি কৰিবলৈ গ'লে তেওঁলোকে খেতি পঠিয়াই বুলি মন্তব্য কৰিছে বা খেদি পঠিয়াই বুলি মন্তব্য কৰিছে। কোনো কাৰণতে খিলঞ্জীয়া মিয়াৰ তলত নাথাকে। অসমত মিয়াৰ কাৰণে এতিয়া খিলঞ্জীয়া এতিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে। ঠিঙত আজি খিলঞ্জীয়া মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে। আৰু ঠিঙৰ খিলঞ্জীয়া আজি অস্তিত্বৰ সংকটত বুলি মন্তব্য কৰিছে। 7 বছৰৰ পৰা পিছত ঠিঙত ভাই ভনীসকল ই ৰিক্সাত উঠিব নোৱাৰে। আৰু ঠিঙৰ খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগিব। সুৰক্ষা বিচাৰি ঠিঙৰ কছাৰীবাৰীত নিশা ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া আৰু বীৰ লাচিত সেনাই। অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বৃহৎ সংগ্ৰাম আৰম্ভ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আচলতে এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াক লৈ জনতাই কি ক'ব? বীৰ লাচিত সেনাৰ পৰা যিটো পন্থা হাতত লৈছে, যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অখিল গগৈ আচলতে কাৰ মানুহ বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপিত কৰিছে। কংগ্ৰেছক হৰুৱাবলৈ অখিল গগৈ দিয়ে পৰামৰ্শ। পৰাপক্ষভাৱে কংগ্ৰেছক হৰুৱাবলৈ পৰামৰ্শ দিয়ে অখিল গগৈয়ে। য'ত অখিল গগৈ থাকে তাত শত্ৰু আৰু বন্ধু নালাগে। অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ পৰামৰ্শ দিলে বিজেপিক। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন আৰু এই পৰামৰ্শ দিছে অখিল গগৈয়ে বিজেপিক। 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। কংগ্ৰেছক হৰুৱাৰ কাৰণে যিমান পৰামৰ্শ লাগে সেইখিনি অখিল গগৈয়ে আওপকীয়াকৈ হ'লে দি দিয়ে। অখিল গগৈ আচলতে কাৰ মানুহ বুলি এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে বৃহৎ একশ্যন কোনো মহিলাই 21 বছৰৰ তলত বিয়া বহিব নোৱাৰিব বাল্য বিবাহক লৈ আহি গ'ল নতুন আইন অহাবাৰ বিধানসভাত চৰকাৰে আনিব বিধেয়ক আৰু বিয়াৰ বাবে মহিলাৰ ন্যূনতম বয়স হ'ব 21 বছৰ 21 বছৰৰ পূৰ্বে কোনো যুৱতী মহিলা বিয়াত বহিব নোৱাৰিব বহু বিবাহ আমি বন্ধ কৰিলো বাল্য বিবাহ আমি বন্ধ কৰিলো সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব তালাক বুলি তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব বিবাহ বিচ্ছেদৰ বাবে সকলোৰ বাবে একে আইন হ'ব লাগিব আৰু বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণত এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড অহাবাৰ মুখ্যমন্ত্ৰীসকলে সদনত উত্থাপন কৰা হ'ব ইউচিচি বিধানসভাৰ প্ৰথম অধিৱেশনত আহিব ইউচিচি মই মুখ্যমন্ত্ৰীৰ হৈ উভতি আহিলে ইউচিচি আনিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক যিয়ে যিমান পাৰে বাধা দিয়ক কিন্তু মোক যদি বাধা দিব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে ইউচিচি আনিম বুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী সদনত আহিব ইউচিচি সদনত অখিলগকে স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শীঘ্ৰে আহিব ইউনিফৰ্ম চিভিল কোড তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীক ইয়াৰ জৰিয়তে সেউ প্ৰতিপন্ন কৰাৰ অপচেষ্টা আৰু 4 কংগ্ৰেছী নেতাক CIDৰ জালত সামাজিক মাধ্যমত ইয়াৰ ভিডিঅ'ৰে মুখ্যমন্ত্ৰীক জনমানসত সেৱা প্ৰতিপন্নৰ অভিযোগ উত্থাপিত হৈছে আৰু কালি জব্দ কৰা হৈছিল 4 কংগ্ৰেছীৰ মোবাইল ফোন আৰু আটকহীন 4 কংগ্ৰেছী ক্ৰমে কাক কাক আটক কৰা হৈছিল সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহক আটক কৰা হৈছে আৰু APCCৰ মুখপাত্ৰ উপেন ৰাজনাথক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৰূপেহাটৰ কংগ্ৰেছ নেতা বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে সম্প্ৰতি 4 জন আছে উলুবাৰী CIDৰ শাখাত আৰু আদালতত হাজিৰ আটাইকে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মেট্ৰিক পৰীক্ষাৰ্থী কনষ্টেবল অৰুণোদয়ক লৈ 5 টকাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 28 নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব 300 টকা 4,25,000 মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব ধনৰাশি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ধনৰাশি এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট আপোনাৰ একাউণ্টত এই টকা আপুনি পালেনে আজি হৈছে 28 নৱেম্বৰ আৰু আজি একাউণ্টত পোনে সোমাই গ'ল 300 টকা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত লাভ কৰিব 300 টকা 3 ডিচেম্বৰত প্ৰদান কৰা হ'ব আৰক্ষী কনষ্টেবলৰ নিযুক্তি পত্ৰ গুৱাহাটীত প্ৰদান কৰা হ'ব কনষ্টেবলৰ নিযুক্তি পত্ৰ ফেচবুক লাইভ যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক লগত এগৰাকী অভিভাৱকক লৈ আহিবলৈ পৰামৰ্শ দিয়া হৈছে আনফালে বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ শীঘ্ৰে প্ৰদান কৰা হ'ব 12 ডিচেম্বৰত BTRত আৰম্ভ হ'ব অৰুণোদয় আঁচনি কোকৰাঝাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ আৰম্ভ কৰিব BTR অৰুণোদয় আঁচনি তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টা নতুন নিয়ম পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নিয়ম পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ নতুন নিয়মৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন 1 নৱেম্বৰত 6.5 টকালৈকে হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা পেঞ্চনৰ ক্ষেত্ৰত 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম 1 ডিচেম্বৰৰ পিছত নাপাব সুবিধা 1 ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাদ বন্ধ হ'ব লগে বন্ধ হৈ পৰিব পাৰে পেঞ্চন 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰদামৰ বৃহৎ তাৰতম্য হয় বন্ধুবান্ধৱীসকল 1 ডিচেম্বৰৰ পৰা আৰু বহুকেইটা নতুন নিয়ম সলনি হ'ব কি নিয়ম সলনি হ'ব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video